হৰনো কোনে ভাঙিলে বাপে কৈছে আমাৰ লগত এনেকুৱা বদমাছ নহয় বাৰু কোনে ভাঙিলেনো কেনেকৈ গম পাওঁ বোলে মই শিক্ষামন্ত্ৰীলৈ বস্তুটো পঠাই আছোঁ তোমাৰ হৰনো এষ্টিমেটটো মোক দি দিবা মানুহৰ দুখ চদাল হাঁহ আছে বুলি কৈ দিয়াৰ লগে লগে মোক ছাৰে এই বছৰ শ্ৰেষ্ঠ শিক্ষক বুলি ৰেৱাৰ্ডটা দিছে। নমস্কাৰ বন্ধুসকল, ৰিণ্টু ৰুমা পেজৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। মোৰ লগত আজি এজন আছে শিক্ষক এজন, আৰু তেখেত হ'ল বিশেষ এজন শিক্ষক, আৰু তেখেতৰ লগত এটা সুন্দৰ কাহিনী হৈছিলে শিক্ষকতা কৰাৰ সময়ত। আৰু মোৰ লগত আছে সেই শিক্ষকজন, আৰু আপোনালোকে সকলোৱে চিনি পায় নিতুল বৰুৱা। আৰু তেখেতে এটা সুন্দৰ কাহিনী আমাক কৈ শুনাব, অভিনয়ৰ জৰিয়তে ক'ব তেখেতে। বুজিছা, এই বিদ্যালয়ত যেতিয়া মোৰ যিকণ সময় কটাওঁ সেইকণ সময় অলপ বেলেগ ধৰণৰ। সেই সময়কণ এনেকুৱা ধৰণৰ এটা ল'ৰা ছোৱালীক সুধিছোঁ, মই ভালকৈ সুধিছোঁ, এনেকৈ সুধিছোঁ, হৰা পিতাজী মহাত্মা গান্ধীটো পাৰ হ'ল কিয়? সি তেতিয়া কৈছে বোলে নাজানো ছাৰ, মূৰৰ চুলি চিন্তা কৰিলে মানুহ মূৰৰ চুলিবোৰকে শুকালে বুলি কৰিলে বাপেক কিবা শিকাই পঠাইছিলে। আৰু নেক্সটটো সুধিলোঁ হৰধনু কোনে ভাঙিলে? সি কৈছে কৈছিলে মই নাই ভাঙা, মই নাই ভাঙা। তেনেকুৱা এটা আমাৰ বিদ্যালয়ৰ সভাপতি পিতকক সুধিছোঁ, ঐ মনোৰঞ্জন হৰধনু কোনে ভাঙিলে? তেতিয়া ফটো কৈছে মই নাই ভঙা ছাৰ, মই এহেঁতি যদি ৰমেনে এহেঁতিকেইটাই ভাঙিছে যদি নাজানো, মই নাই ভঙা ছাৰ। আৰে বাপেকে ফটককৈ আহি সোমাই পাইছে নহয় বোলে MLA আৰু ইনস্পেক্টৰ আহি আছে বুলি। মই তেতিয়া চিন্তা কৰিছোঁ আকৌ MLA ইনস্পেক্টৰ আহিছে যেতিয়া মোৰনো কিহৰ কিডাল ভাবিছোঁ কি একো ভবা নাই আৰু কথাটো ভাবিলোঁ কি এই হৰধনু কোনে ভাঙিলে? বাপেকক লগাই দিলে নহয় ল'ৰাটোৱে, বোলে হৰধনু কোনে ভাঙিলে? বাপেকে কৈছে আমাৰ লগত এনেকুৱা বদমাছ নহয় বাৰু কোনে ভাঙিলেনো কেনেকৈ গম পাওঁ। তথাপিতো তেনেকুৱা এটা ফককৈ সোমাই দিলে নাইবা হেৰিয়ে ইনস্পেক্টৰটো। কিন্তু তাৰ আগত আৰু এটা কাহিনী হৈ গুচি গ'ল। তাৰ আগত ইনস্পেক্টৰ সোমোৱাৰ আগত মই আকৌ মনে সিহঁতক ক'লোঁ যে কোনোবা আলহীয়ে চাবি দেই, ভালকৈ থাকিবি চিন্তা কৰি ক'লে। আৰু তাৰপিছত কি কৰিলে, সেই ল'ৰাটো সুধিলোঁ, বাপেকে সুধিলে, লগে লগে MLA সোমাই আছে, ফৰপকৈ সোমাই আছে। সোমাই আহিলত তেতিয়া কৈছে মোক বোলে সেই নহয় বোলে সেই মই বোলো ছাৰ এই কিবা প্ৰশ্ন এটা সুধি আছিলোঁ হৰধনু এই বাদ দিয়া MLA মোক ডাইৰেক্ট টাউকি দিছে, বুজিছা নাই? বাদ দিয়া হৰধনুখন কোনে ভাঙিলে এইটো বাদ দিয়াচোন, মেৰামতি বোলে কেইটকা লাগিব? মোৰ ধমকিতে মই বহুত হৰধনুখন ভাঙিলে ৰমেনৰ পিতক সুধিলোঁ, নহ'লে বিৰেণৰ পিতক সুধিলোঁ, মনোজে ক'লে বোলে সেই নহয় হৰধনুখন বোলে কোনে ভাঙিলে বোলে মেৰামতি কিমান লাগিব, তেনেকুৱাতে আৰু সোমালেহি গড়কে সোমালেহি। তাৰ সোমোৱাৰ পিছত আৰু ইনস্পেক্টৰজনে মোক সুধিছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী কিমান প্ৰগ্ৰেছিভ। মই বোলো প্ৰগ্ৰেছিভটো গেছ বাদ দিয়ক, আজি এমাহ হ'ল সেই গেছেই কিনিব পৰা নাই ছাৰ, আপোনালোকে পইচাও নিদিয়ে নাই। তাৰপিছত ফটকৈ কৈ পালোঁ বোলো হৰধনু কোনে মানে সুধোঁতে সিহঁতি গোটেইখনে ক'ব নোৱাৰা হ'ল। সেই বাদ দিয়া, সেই MLA এতিয়া ফুচফুচকৈ কথা পাতিছে ইনস্পেক্টৰ MLA কৈছে হৰধনুখন বোলে ভাঙি বুলি গম পাইছোঁ, সেই MLA সেই এই কিমান টকালৈকে মেৰামতিৰ কাৰণে আপুনি চিন্তা কৰিব দেই, সেই কিবা এটা দিব। তাৰ MLA ফাউককৈ কৈছে নাই বোলে সেই ঐ মাষ্টৰ সেই কেইটকা লাগিব হৰধনু মেৰামতি কৰিবলৈ? মই তেতিয়া ক'লোঁ আৰু কেইটকা লাগিব মেৰামতি কৰিবলৈ আপুনি চিন্তা কৰি দিব, আৰু বোলে মই শিক্ষামন্ত্ৰীলৈ বস্তুটো পঠাই আছোঁ, তোমাৰ হৰধনু এষ্টিমেটটো মোক দি দিবা। সেইটো তাৰ আগৰ বছৰ আহোঁতে আকৌ হৰধনু কোৱাৰ পিছত সেইজনী আগৰ বছৰ 4 মাহ আগত আকৌ আহিছিলে নহয়, আমাৰ এই স্কুল মিট পাতিছিলে হেৰিও। তেতিয়া মই কি কৰিলোঁ গম পোৱা, এইটো কথা আচৰিত, চোলা তোলা খুলি ইমান গৰমত ৰক্ষা পৰা নহয়, গোটেই ঘামুচিৰ পৰা ৰক্ষা কাৰণ ৰ'দ কেনেকুৱা মাৰিছিলে সেইকেইদিন, ৰাম মানুহ মই আহি স্কুল পালোঁ, ৰ'দৰ তাপত থাকিব পৰা নাই। গভৰ্ণমেণ্টৰবিলাক সেয়া গছতে থাকিবলৈ কৈছে বাৰু, এই হেৰি মন্ত্ৰীয়ে কি কয় এইটো বিদ্যুৎ মন্ত্ৰীয়ে বোলে গছতে থাকিলেও তথাপিও শান্তি নাই, স্কুলত পালন কৰিবই লাগিব। ৰাতিপুৱা পাতিছোঁ স্কুলত, গোটেই ঘামুচি ধৰণৰ ফটাফট গামুচি ফুটাবলৈ ল'ৰা ছোৱালী মোৰ গোটেইগাল ল'ৰা ছোৱালী শুদ্ধ ভাল ল'ৰা ছোৱালী গোটেইগালে ভাল, মোক কাম কৰে, কেতিয়াবা পকা চুলি গাড়ী দিয়ে, কেতিয়াবা বহুত ভাল আৰু মোৰ ছাত্ৰ ছাত্ৰী বিৰাট ভাল, গোটেই গা ঘামুচি সিহঁতি কুটুক কাটাক ফুটুৱাইছে। তেনেকৈ আহিলে নহয় সেইজনে ইনস্পেক্টৰ আমাৰ সেই দিয়াই আহিলে। আহি থাকোঁতে মই এতিয়া উপস্থিত বুদ্ধিয়ে ক'লোঁ, এই ল'ৰা ছোৱালী চা, চোলা তোলাটো নাই গাত, আৰু লং পেণ্টটো খোলা নাই বাৰু, ঘামুচি মানুহৰ দেহত বুজিছা নাই দুডাল নহয় 214ডাল হাঁহ আছে, দেখুৱাই আছোঁ ধুনীয়াকৈ। ইনস্পেক্টৰে আহি দিয়াই দিলক আপুনি ভাল শিক্ষক। মই সেইটো কাৰণে এইবছৰ মই হেৰি পাইছোঁ স্কুল সন্থাৰ এইটো এটা পদক পাইছোঁ এইবছৰ দেই, ৰেৱাৰ্ড পাইছোঁ, এইটো পাইছোঁ মই একেবাৰে সাংঘাতিক মাষ্টৰ আকৌ শিক্ষকৰ এইবছৰ। কাৰণ মোৰ কেলিবাৰ বেলেগ আছে 214ডাল হাঁহ যেতিয়া মই চোলা তোলা খুলি ছাত্ৰ ছাত্ৰীক বুজাই আছোঁ, কিন্তু মোৰ ইফালে বেমাৰটো কিন্তু ঘামুচি প্ৰেক্টিকেল দেখুৱাইছে। ইনস্পেক্টৰ সোমাই দিলে মানুহৰ 214ডাল হাঁহ আছে বুলি কৈ দিয়াৰ লগে লগে মোক ছাৰে এই বছৰ শ্ৰেষ্ঠ শিক্ষক বুলি
ৰেৱাটা দিছে কিন্তু দেই আপোনালোকে ইমান সুন্দৰ এটা অনুষ্ঠান আপোনালোকে উপভোগ কৰিলে ৰস পালে ইমান সুন্দৰভাৱে তেওঁ উপস্থাপন কৰি দেখালে এটা কাহিনী শিক্ষকতাৰ জীৱনত কি কি হ'ব পাৰে তেনেকুৱা কিছুমান বাস্তৱিকো কাহিনী হয় এইবিলাক হৈ যায় গতিকে তেনেকুৱা এটা কাহিনী আপোনালোকক আগত কৈ শুনালে নিতুল বৰুৱাদেৱে ভাইৰেল নিতুল বৰুৱা আৰু এইখিনিতে এটা কথা কওঁ আপোনালোকক যে মোৰ এটা ইউটিউব চেনেলো আছে পেজটোৰ লগতে মোৰ এটা ইউটিউব চেনেলো আছে ৰিণ্টু এণ্ড ৰুমা বুলি আছে আপোনালোকে তাত গৈ মোৰ চেনেলটো অকণমান মৰম দিব যেনেকৈ মোক ফেচবুকত মৰম দিছে ঠিক তেনেদৰে চেনেলটোতো মৰম দিব বুলি আশা কৰিলোঁ চাৰ্চ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব এইখিনিতে আৰু এটা কথা মই আপোনালোকৰ আগত মানে জ্ঞাতাৰ্থে জনাব বিচাৰোঁ যে কিছুদিনৰ আগতে আজি 4 দিনমানৰ আগতে মই এটা ভিডিঅ' মানে আপলোড কৰিছিলোঁ ওজাপালি হিচাপে মই ভিডিঅ'টো আপলোড কৰিছিলোঁ কিন্তু ভুলবশতঃ মোৰ অকণমান ভুল হৈ গ'ল যে তাত মই ওজাপালি শব্দটো ব্যৱহাৰ কৰিব নালাগিছিলে ব্যৱহাৰ কৰিব লাগিছিলে যে ঢোলৰ ওজা বুলি ব্যৱহাৰ কৰিব লাগিছিল অকণমান বিতৰ্কৰ সৃষ্টি হৈছে গতিকে তাৰ বাবে মই ক্ষমা মাগিছোঁ আৰু সেই ওজাজনৰ যিজন ওজা আছিলে শ্যাম ওজা বুলি সমগ্ৰ অসমে চিনি পায় তেখেতৰে সুযোগ্য সন্তান হ'ল নিতুল বৰা ডাঙৰ সন্তানজন হ'ল নিতুল বৰা তেখেতৰে দেউতাক হয় গতিকে সমগ্ৰ গোটেই পৰিয়ালটোৱে সাংস্কৃতিক পৰিৱেশৰ মাজত ডাঙৰ দীঘল হোৱা গতিকে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু অনাগত দিনত আমি সুন্দৰ ভিডিঅ' আপোনালোকৰ মাজত দি যাম